নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমবাসী কন্দুৱাই ইতিমধ্যে জুবিন গাৰ্গ অসমৰ পৰা গুচি গ'ল কিন্তু এতিয়াও নিমাত আছে শ্যাম কানু সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণ ক'ত আছে এই সকল লোক বেপাৰী লোকে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে কিন্তু তেওঁলোকে এবাৰলৈও কিন্তু এতিয়াও মাত মতা নাই অসমীয়াক উত্তৰ লাগে প্ৰতিগৰাকী অসমীয়াক উত্তৰ লাগে অতি শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী অসমীয়াই কিন্তু বৰ্তমানো এওঁলোক অসমলৈ অহা নাই এবাৰো জুবিন গাৰ্গক লৈ মন্তব্য কৰা নাই আৰু এই খণ্ডৰ লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং জুবিন গাৰ্গে অসমৰ পৰা বিদায় ললে অসমীয়া কন্দুৱাই প্ৰতিগৰাকী অসমীয়াৰ বুকুত এটুকুৰা শিল মাৰি জুবিন গাৰ্গে বিদায় ললে কিন্তু ছিংগাপুৰলৈ লৈ যোৱা সঞ্জীৱ নাৰায়ণ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এতিয়াও নিমাত ক'ত লুকাই আছে এইসকল ক'ত লুকাই আছে এইসকল বেপাৰী বেপেৰুৱা লোকসকল জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত কি হৈছিল কি সংঘটিত হৈছিল ছিংগাপুৰত এতিয়াও কিন্তু তেওঁলোকে মন্তব্য দিয়া নাই উত্তৰ লাগে প্ৰতিগৰাকী অসমীয়াক জুবিন গাৰ্গক ছিংগাপুৰলৈ কিয় লৈ গৈছিল উত্তৰ লাগে প্ৰতিগৰাকী অসমীয়া শুনি লওক শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ সিদ্ধাৰ্থ শৰ্মা জুবিনদাৰ বাবে ন্যায় বিচাৰি জনতাৰ প্ৰতিবাদ প্ৰতিগৰাকী অসমীয়াই প্ৰতিবাদ কৰিছে গ্ৰেপ্তাৰ কৰক এইসকলক পইচাৰ কাৰণে ব্যৱহাৰ কৰা জুবিন গাৰ্গক এইসকল লোকে কিয় এতিয়াও মাত মতা নাই নিশা ইতিমধ্যে চিআইডিয়ে তদন্ত আৰম্ভ কৰিছে যোৰহাটত উপস্থিত হৈছিল চিআইডিৰ দল ন্যায়ৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু এতিয়াও নিমাত এইসকল বেপাৰী জুবিন গাৰ্গক টকাৰ কাৰণে ছিংগাপুৰলৈ লৈ গৈছিলে প্ৰতিটো ক্ষেত্ৰত জুবিন গাৰ্গক টকাৰ কাৰণে ব্যৱহাৰ কৰা এইকেইটা শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ সিদ্ধাৰ্থ শৰ্মা এতিয়াও নিমাত কিয় তেওঁলোকৰ সৎ সাহস হোৱা নাই অসমলৈ আহিবলৈ জুবিন গাৰ্গক যে অসমৰ প্ৰতিগৰাকী অসমীয়াৰ মাজৰ পৰা তেওঁলোকে কাঢ়ি নিলে তেওঁলোকৰ কাণ্ড জ্ঞান নাই নেকি যে এই ক্ষেত্ৰত এবাৰলৈ মাত দিব লাগে যদি তেওঁলোকৰ ভুল নাই যদি তেওঁলোকে একো কৰা নাই কিয় তেওঁলোক মনে মনে আছে কিয় অসমলৈ অহা নাই প্ৰতিগৰাকী অসমীয়াই এটা দাবী কৰিছে এওঁলোকক গ্ৰেপ্তাৰ কৰক ইতিমধ্যে চিআইডিয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু হিয়াৰ আমঠু অসমীয়াৰ হাৰ্ট থ্ৰব অসমৰ আত্মা অসমীয়াৰ সাহস অসমীয়াৰ প্ৰেৰণা জুবিন গাৰ্গক তেওঁলোকে ছিংগাপুৰলৈ লৈ কিয় ঘূৰাই আনিব নোৱাৰিলে ভালদৰে হাঁহি মুখে যোৱা জুবিন গাৰ্গক কিয় তেওঁলোকে ঘূৰাই আনিব নোৱাৰিলে ঠিক আছে আপোনালোকে বেপাৰ কৰিছে ডাঙৰ ডাঙৰ ফেষ্টিভেল পাতিছে আপোনালোক ডাঙৰ ডাঙৰ ব্যৱসায়ী হয় কিন্তু অসমীয়াৰ আৱেগক লৈ কিয় হেতালি খেলিলে প্ৰতিগৰাকী অসমীয়াই এতিয়া প্ৰশ্ন উত্থাপন কৰিছে উত্তৰ দিব লাগিব আপোনালোকে উত্তৰ দিব লাগিব উত্তৰ অবিহনে অসমীয়াই আপোনালোকক খুদাই নেৰে গতিকে শীঘ্ৰেই অসমীয়াক উত্তৰ দিয়ক আপোনালোকে ক'ত লুকাই আছে শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰ এখেত জুবিন গাৰ্গৰ নামত এওঁ লাখ লাখ ধন সম্পত্তি গোটালে জুবিন গাৰ্গৰ নামত এওঁ ডাঙৰ ডাঙৰ ব্যৱসায় কৰিলে হোটেল খুলিলে কিন্তু জুবিন গাৰ্গক যে এওঁ নিৰাপত্তা দিব নোৱাৰিলে কিয় নিৰাপত্তা দিব নোৱাৰিলে জুবিন গাৰ্গক কিয় ব্যৱহাৰ কৰি আছে আপোনালোকে প্ৰাণৰ শিল্পী মৰমৰ জুবিন গাৰ্গক আপোনালোকে টকাৰ কাৰণে কিয় ব্যৱসায় কৰিলে এতিয়া প্ৰতিগৰাকী অসমীয়াক উত্তৰ দিব লাগিব উত্তৰ অবিহনে আপোনালোক মনে মনে থাকিব নোৱাৰে প্ৰতিগৰাকী অসমীয়াই উত্তৰ বিচাৰিছে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন ভাইৰেল হৈ পৰিছে প্ৰতিগৰাকী অসমীয়াক উত্তৰ লাগে আৰু প্ৰতিগৰাকী অসমীয়াই উত্তৰ বিচাৰিছে আৰু এওঁলোকক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে যি জুবিন গাৰ্গে প্ৰতিটো সময়ত অসমীয়াৰ সৈতে আছিল যি জুবিন গাৰ্গ নিস্বাৰ্থ আছিল কেৱল মাত্ৰ অসমীয়াৰ কাৰণে তেওঁ গোটেই জীৱন কাম কৰিলে আৰু সেই জুবিন গাৰ্গক আপোনালোকে টকাৰ কাৰণে ব্যৱহাৰ কৰিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতে বুকু ফুলাই ডাঙৰ ডাঙৰ কথা কয় এই কেইজন লোকে কিন্তু জুবিন গাৰ্গক কিয় ভালদৰে ঘূৰাই আনিব নোৱাৰিলে প্ৰতিগৰাকী অসমীয়াক উত্তৰ লাগে এতিয়া লুকাই থাকিলে তাৰ লাভ নহ'ব শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মা দেখিছে ক'ত আছে এওঁ সঞ্জীৱ নাৰায়ণ ক'ত আছে এওঁ বাহিৰলৈ আহক মন্তব্য দিয়ক কি হৈছিল ছিংগাপুৰত আপোনালোকে বৰ বৰ কথা কয় ডাঙৰ ডাঙৰ মানুহ আপোনালোক কিন্তু মানুহৰ মাজত থাকি ভাল পোৱা সাধাৰণভাৱে থাকি ভাল পোৱা জুবিন গাৰ্গৰ সৈতে কিয় এনেকুৱা কাম কৰিলে কিয় হেতালি খেলিলে জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গ সাধাৰণ মানুহ নাছিল
আপোনালোকৰ টকা থাকিব পাৰে টকা থাকিলেই সকলো নহয় জুবিন গাৰ্গৰ লগত মানুহ আছিল মানুহৰ মৰম আছিল প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জুবিন গাৰ্গ আছিল কিন্তু আপোনালোকে নিজৰ কথা ভাবিলে নিজে ধনী হল নিজে লাখ লাখ টকাৰ সম্পত্তি গোটালে কিন্তু জুবিন গাৰ্গক যে ভালদৰে ৰাখিব লাগে জুবিন গাৰ্গক যে সুৰক্ষা দিব লাগে নিৰাপত্তা দিব লাগে কিয় আপোনালোকৰ মগজুত এবাৰলৈও নেখেলালে যি সময়ত জুবিন গাৰ্গ ছিংগাপুৰত সুইমিং কৰিবলৈ গৈছিল সেই সময়ত আপোনালোক ক'ত আছিল কিয় আপোনালোকে নিৰাপত্তা দিব নোৱাৰিলে সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ জুবিন গাৰ্গৰ লগত থাকি ডাঙৰ ডাঙৰ অট্টালিকা বনালে গুৱাহাটীত ডাঙৰ ডাঙৰ ব্যৱসায় খুলিলে হোটেল খুলিলে আৰু সেই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক কিয় নিৰাপত্তা দিব নোৱাৰিলে জুবিন গাৰ্গে নিজৰ কাৰণে একো কৰা নাছিলে জুবিন গাৰ্গে কেৱল মাত্ৰ অসমীয়াৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰি গ'ল আৰু সেই জুবিন গাৰ্গক আপোনালোকে ব্যৱহাৰ কৰিলে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেও জুবিন গাৰ্গ অসুস্থ আছিল তাৰ পিছতো কিয় আপোনালোকে ছিংগাপুৰলৈ লৈ গ'ল প্ৰতিগৰাকী অসমীয়াই এতিয়া ইয়াৰ উত্তৰ বিচাৰিছে আৰু উত্তৰ দিব লাগিব উত্তৰ অবিহনে আপোনালোকে পলাই থাকিব নোৱাৰে কিমান দিন পলাব কিমান দিন গাতৰ তলত লুকাব আপোনালোক এদিন নহয় এদিনটো আহিব লাগিব আপোনালোক তাৰ পিছত কি হ'ব আপোনালোকৰ প্ৰতিগৰাকী অসমীয়াৰ মাজত ক্ষোভ আছে কিয়নো তেওঁলোকে প্ৰিয় শিল্পী গৰাকীক হেৰুৱালে প্ৰতিগৰাকী অসমীয়াক উত্তৰ লাগে উত্তৰ দিব লাগিব শ্যামকানু মহন্ত সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা আহক অসমলৈ উত্তৰ দিয়ক অসমীয়াক কিয় এনেকুৱা কৰিলে প্ৰতিগৰাকী অসমীয়াৰ সৈতে আৰু প্ৰতিগৰাকী অসমীয়াই এতিয়া উত্তৰ বিচাৰিছে যি জুবিন গাৰ্গে টকাৰ কাৰণে কাম নকৰে প্ৰতিটো সময় দুখীয়াৰ হৈ থাকে প্ৰতিটো সময় তেওঁ অসমীয়াৰ হৈ থাকিলে আৰু সেই জুবিন গাৰ্গৰ পৰা আপোনালোকে টকা লৈ ব্যৱহাৰ কৰিলে নিজৰ লাভৰ কাৰণে কি ব্যৱহাৰ কৰিলে প্ৰতিগৰাকী অসমীয়াক এতিয়া উত্তৰ লাগে উত্তৰ দিব লাগিব এতিয়াও এওঁলোক নিমাত কিন্তু কাণ্ডক দিয়া নাই নেকি আপোনালোকৰ যে এতিয়াও আপোনালোক নিমাত হৈ আছে কিয় মন্তব্য দিয়া নাই অসমীয়াই কাক হেৰুৱালে এবাৰ ভাবক আপোনালোক অসমীয়া নহয় নেকি কিয় ব্যৱসায় কৰি আছে টকা লাগে নেকি আপোনালোকক টকাতকৈ জুবিন গাৰ্গতকৈ টকা ডাঙৰ নেকি অসমীয়াই কি হেৰুৱালে আপোনালোকে কিয় বুজি উঠিব আপোনালোক অনা অসমীয়া নেকি এই সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়া এওঁ বুজি নাপাব পাৰে কিন্তু শ্যামকানু মহন্ত আপুনিতো অসমীয়া সঞ্জীৱ নাৰায়ণে বুজি নাপাব পাৰে সিদ্ধাৰ্থ শৰ্মাই বুজি নাপাব পাৰে কিন্তু শ্যামকানু মহন্ত আপুনিতো অসমীয়া হয় অসমীয়াৰ আবেগ আপোনাৰ নাই নেকি নে টকাৰ লোভত আপুনিও পাহৰিলে মানৱীয়তা অসমীয়া জাতিক আপুনিও পাহৰিলে বুকু ফুলাই কয় আপুনি ৰঙালী ফেষ্টিভেল পাতিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছোঁ অসমৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেলটো কিয় অসমীয়াই পাতিব নোৱাৰে বুলি বুকু ফুলাই কৈছিলে জুবিন গাৰ্গৰ কাষতে সেই জুবিন গাৰ্গক আপুনি কিয় ঘূৰাই আনিব নোৱাৰিলে বছৰত 110টাকৈ অনুষ্ঠান পাতে কিয় টকা লাগে আপোনাক আৰু টকা ঘটাৰ মেচিন আছিল নেকি জুবিন গাৰ্গ নিজৰ সামৰ্থ্য নাই আপোনালোকৰ টকা ঘটিবৰ কাৰণে চকুত গাগল পিনি ডাঙৰ ডাঙৰ কথা কয় হাতত লাক্সাৰি ঘড়ী আপোনালোকৰ আপোনালোক ধনী মানুহ আপোনালোকৰ ডাঙৰ ডাঙৰ সম্পত্তি আছে আপোনালোকৰ ডাঙৰ ডাঙৰ মানুহৰ সৈতে হাত আছে কিন্তু জুবিন গাৰ্গ এজন সাধাৰণ মানুহ আছিল প্ৰতিটো সময় সাধাৰণভাৱে কটাইছিল তেওঁ আৰু সেই জুবিন গাৰ্গক আপোনালোকে ছিংগাপুৰলৈ লৈ গৈ কিয় সুৰক্ষা দিব নোৱাৰিলে ইয়াৰ উত্তৰ লাগে প্ৰতিগৰাকী অসমীয়াক আৰু উত্তৰ দিব লাগিব আপোনালোকে এতিয়াও নিমাত হৈ থাকিলে নহ'ব থানাত এজাহাৰ এখন দিলো আপোনালোকে নিশ্চয় গম পাইছে যে প্ৰথমতে আমি জুবিনদাৰ মৃত্যুটো এটা সেই মানে প্ৰাকৃতিক মৃত্যু বুলি ভাবিছো এটা দুৰ্ঘটনা বুলি ভাবিছিলো কিন্তু যিমানে সময় গৈ আছে মানে জুবিনদাৰ মৃত্যুটো এটা ৰহস্যৰ আৱৰ্তত হৈ গৈ আছে আৰু আমি শুনিবলৈ পাই মানে গম পাই আছো যে ইয়াত তেওঁৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তাৰপিছত আকৌ কি কয় শ্যামকানু মহন্ত তেওঁতো ফেষ্টিভেল বেপাৰী তেওঁ সদায় বেপাৰী ধান্দাতে থাকে বেপাৰী ধান্দা কৰি কৰি তেখেতে নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰে অসমৰ মানে সন্মান কি কয় পৰিচয়টো দিয়ে কিন্তু এটা কথা মানে ক'ব বিচাৰো এতিয়া আমাক তেনেকুৱা পৰিচয় নালাগে এতিয়া কথাটো হ'ল কি মেইন কথা
যিবিলাক কাহিনী মানে কথাবিলাক আমি শুনি আছো ইয়াৰ উচিত তদন্ত হ'ব লাগে আজি চাওক আজি অসমবাসীয়ে কি হেৰুৱাইছে একমাত্ৰ অসমবাসীহে জানে আৰু জুবিন দা অসমৰ কাৰণে কি আছিলে ৰাইজৰ কাৰণে কি আছিলে সেয়া একমাত্ৰ ৰাইজে বুজে সেইবিলাক সকল বেপাৰী আৰু সেইবিলাক কোন এজনে মানে চৰি অনা অসমীয়া সেই কি মেনেজাৰজন তেওঁলোকে কি বুজি পায় বা কি বুজিব আজি আমি কি মানে হেৰুৱাইছো একমাত্ৰ আমিহে গম পাই আছো গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে জুবিন গাৰ্গক মুঠতে যিবিলাক হত্যাকাৰী আছে কোনো কাৰণতে ৰেহাই দিব নালাগে আৰু আমি শুনিব পৰা মতে নামকেইটা মই কৈ দিছো আপোনালোকক ইয়াতে ইতিমধ্যে আমি এজাহাৰত নামকেইটা আমি কি কৰিছে মেনশ্যন কৰিছে আছিলে তেওঁৰ সকল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আমাৰ ফেষ্টিভেল বেপাৰী চামকানু মহন্ত লগতে তেওঁৰ যি ড্ৰাম বজায় শেখৰ জ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণ কাৰণ এওঁলোক তাত মানে উপস্থিত আছিল আৰু তেওঁলোকৰ উপস্থিতিত এনেকুৱা ঘটনা কিয় হ'ল আৰু চাওক আজি আমি আমাৰ জুবিন দা আমাৰ অসমৰ সম্পদ হয় তেওঁক আমি কেনেকৈ ৰাখিব লাগিছিলে বা ৰাইজে আজি কেনেকৈ ৰাখে যেতিয়াই আপোনালোকে দেখাই পায় যেতিয়া জুবিন দা যিকোনো প্ৰগ্ৰামত যাওক ল'ৰাবিলাক পাগল হৈ থাকে বা ল'ৰা ছোৱালী বৃদ্ধৰ পৰা কনিষ্ঠলৈকে চবে পাগল হৈ থাকে সেই ঠাইত আজি জুবিন দাক হেৰুৱাই তেওঁলোকে কি ভুগি আছে কি অনুভৱ কৰিছে এবাৰ তেওঁলোকে চিন্তা কৰিছেনে তেওঁলোকে সেই কালপিত কেইজন কি তেওঁলোকৰ মতে অকল জুবিন দা এটা আহিলা পইচা মানে খটা এটা আহিলা তেওঁলোকৰ মতে অকল সেইটোৱে আছিলে যন্ত্ৰ আছিলে জুবিন দা কিন্তু আমাৰ সাধাৰণ ৰাইজৰ কাৰণে জুবিন দা নহয় জুবিন দা আমাৰ কাৰণে হীৰাৰ টুকুৰা আছিলে আজি জুবিন দাক হেৰাই আমি কি হেৰুৱাইছো এইটো একমাত্ৰ আমি জানো গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু কি কয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ এই যিবিলাক ঘটনা আমি শুনি আছো ইয়াৰ উচিত তদন্ত কৰক আৰু যিকেইজন কালপিত আছে একদম কঠোৰ শাস্তি দিয়ক মুঠতে এইটো ঘটনাত যাতে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই হস্তক্ষেপ কৰক ভালকে একো নাছে অকল ৰাইজৰ স্বাৰ্থত যাতে হিমন্ত বিশ্ব শৰ্মাই এইটো তদাৰক কৰে হস্তক্ষেপ কৰে আৰু এই কালপিতকেইজনক অতি সোনকালে বিহিত ব্যৱস্থা লয় আৰু যদি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যদি বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে ৰাইজৰ আদালতত দিব লাগে এইখিনিয়ে বিচাৰো আৰু এইটোৱে কাটৰা